নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। চাওঁচোন কেনেকৈ মোৰ লেভেলছবিলাক কাম কৰিলে এইটো উইকত, আৰু গোটেই উইকলি এনালাইচিছটো মই ছেটাৰডে বা শুকুৰবাৰে কৰি দিওঁ, আৰু সেইটো ভিডিঅ' আপোনালোকে মিছ নকৰিব। চ' নেক্সট উইকত কি হ'ব পাৰে আৰু এইটো উইকত কি হৈ গ'ল তাৰ বিষয়ে আমি কথা পাতিম। চ' বেছি দেৰি নকৰি আমি চাৰ্টলৈ যাওঁ। চ' দেখিছে এখন 15 মিনিটৰ চাৰ্ট, যোনখন 15 মিনিটৰ চাৰ্টত আমি কাম কৰিছিলোঁ। ধৰি লওক যোনখিনি লেভেল মই বনাইছিলোঁ সেই লেভেলখিনিত কেনেকৈ কাম কৰিলে এইটো উইকত আমি কথা পাতিম। চ' দেখিছে এখন 15 মিনিটৰ চাৰ্ট নিফটি 50ৰ হয়। চ' সেইদিনাখন কি হ'ল, মই কৈছিলোঁ যে আপোনালোকক এই লেভেলটো যদি ক্ৰছ হয়, মোৰ আগৰ ভিডিঅ'টো যদি চাই তেতিয়া আপোনালোকে ভালকৈ গম পাব। কাৰণ এই লেভেলটো যদি ক্ৰছ হয় বুলি কৈছিলোঁ, তেতিয়া আমাৰ এই এহেঁত দুটাৰ মাজৰ লেভেলটো আমি পাম বুলি কৈছিলোঁ। এইটো লেভেল আৰু চাওক এই লেভেলটো, এইটো হায়াৰ টাইম ফ্ৰেমত আঁকি থোৱা এটা লেভেল আছিলে, এই দুটা লেভেল আছিলে, আৰু এইটো হৈছে এহেঁত দুটাৰ মাজৰ লেভেল। এই মাজৰ লেভেলটো পোৱাৰ সম্ভাৱনা আছে বুলি কৈছিলোঁ মাৰ্কেটত। বাট মাৰ্কেটত কি হ'ল সেইদিনাখন, মাৰ্কেটত গেপ ডাউন খুলিলে। দেখিছে কিমান পইণ্ট গেপ ডাউন খুলিলে আপোনালোকক মই দেখাই দিওঁ। চাওক অলমষ্ট মাৰ্কেটত 239 পইণ্ট মাৰ্কেটত গেপ ডাউন খুলিলে। চ' গেপ ডাউন খুলিলে হয়, বাট এইটো এটা কি আছিলে, ইম্পৰ্টেণ্ট ছাপৰ্ট আছিলে আমাৰ মাৰ্কেটত। এইটো এটা ইম্পৰ্টেণ্ট ছাপৰ্ট আছিলে, যোনটো 0.618 লেভেল আছিলে। মই আপোনালোকক দেখাই দিওঁ। এইটো চাওক, আমি ডাঙৰ টাইম ফ্ৰেমত আঁকি থোৱা এটা লেভেল আছিলে, যোনটো আমাৰ 0.618 দেখিছিলে। আমি মান্থলি চাৰ্টত যেতিয়া ড্ৰ কৰিছিলোঁ তেতিয়া আমি এইটো 0.618 ব্ৰেক হ'লে আৰু তললৈ যাব বুলি কৈছিলোঁ। চ' এইটো এটা ডাঙৰ ছাপৰ্ট হয়। প্লাছ মাৰ্কেটে, আমি যদি ডেইলি চাৰ্টত যদি চাইছিলোঁ কি কৰিছিলে মাৰ্কেটে, এইটো চাওক, এই লেভেলটোৰ মাজৰ লেভেলটো, ইয়াৰ পৰা মাৰ্কেটে ৰিভাৰ্ছ হৈ পেলাই ওপৰ ফালে ডাঙৰ কেণ্ডেলডাল বনাই পেলাই গৈছিলে। চ' মই কৈছিলোঁ যে হয়তো মাৰ্কেটে ইয়াতে ছাপৰ্ট লৈ পেলাই ওপৰ ফালে ডাঙৰ কেণ্ডেল বনাই পেলাই যাব পাৰে। বাট মই তেতিয়াহে বুলি চাওঁ যেতিয়া এই ওপৰ ফালে যে ট্ৰেণ্ড লাইনকেইডাল আছে, দেখিছে যোনকেইডাল ড্ৰ কৰিছিলোঁ, তেতিয়া মই বুলি চাম বুলি কৈছিলোঁ। আৰু কেনেকৈ বুলি চাম বুলি কৈছিলোঁ, ইয়াৰ ওপৰত যদি গেপ আপ খুলি পেলাই ইয়াতে অলপ দেৰি বক্স বনায়, তেতিয়া মই ইয়াৰ ওপৰত যদি ব্ৰেকআউট দিয়ে, ব্ৰেকআউট দিলেহে মই যদি ছাষ্টেইন কৰে, তেতিয়াহে মই ইয়াতে ট্ৰেড কৰিম বুলি ভাবিছিলোঁ বুলিছ চাইডে। চ' মোৰ উইকৰ যোনটো ফাৰ্ষ্ট দিন আছিলে, এইটো আছিলে 13 তাৰিখে গেপ ডাউন খোল খালে। চ' আল্টিমেটলি কি হ'ল, এডাল ক্ৰছ কৰি পেলাই ডাইৰেক্টলি মোৰ টাৰ্গেটটো দি দিলে। চ' মই ইয়াতে যদি মই BTST ল'লোহেঁতেন, বাই টুডে চেল টুমৰো, BTST মানে বাই টুডে চেল টুমৰো, যদি মই সেইটো কৰি থলোহেঁতেন তেতিয়া মোৰ ইয়াত প্ৰফিট হ'লহেঁতেন। বাট মই BTST কেৰি নকৰোঁ, মানে মই কল বা পুট মই কেৰি নকৰোঁ। মই ইণ্ট্ৰাডেতে প্ৰফিট কৰিবলৈ ট্ৰাই কৰোঁ। যি কৰোঁ খুব কম, একদম বহুতখিনি, মানে আপোনাৰ যদি থাকে মানে যে যাব বা তলত বা গেপ ডাউন খুলিব বা ওপৰত গেপ আপ খুলিব, সেইটো যদি মই একদম বহুত পাওঁ যে এইটো এটা বহুত লেভেলছখিনি মিলি পেলাই হৈছে, তেতিয়া মই BTST কেতিয়াবা কেৰি কৰোঁ। আদাৰৱাইজ মই BTST কেৰি নকৰোঁ। চ' আপোনালোকেও যিহেতু যদি বিগিনিয়াৰ হয় তেতিয়াহ'লে BTST কেৰি নকৰিব, কাৰণ মাৰ্কেটত কোনফালে কি হয়, কোনদিনাখন নিউজ আহে, সেইটো আপোনালোকে গম নাপায়। চ' সেইটো কাৰণে চাওক, এইটো এটা ছাপৰ্ট হয়, এইটো ছাপৰ্টটোত ছাপৰ্ট হ'ল, মাৰ্কেটে অপেনিং হ'ল, মাৰ্কেট অপেনিং হৈ পেলাই ইয়াতে চাওক, এইটো এটা ছাপৰ্ট আছিলে। এই ছাপৰ্টটোতে ছাপৰ্ট লৈ পেলাই ডাঙৰ 15 মিনিটৰ কেণ্ডেলডাল, গ্ৰীণ কেণ্ডেলডাল বনালে। দেখিছেনে, এডাল গ্ৰীণ কেণ্ডেল, এই গ্ৰীণ কেণ্ডেলডাল বনালে। তাৰপিছত সৰু এটা পুল বেক ল'লে, এই যোনটো ছাপৰ্ট আছিলে ইয়াতে ব্ৰেকআউট কৰি দিলে। মই ইয়াতে ট্ৰেড কৰিব পাৰিলোহেঁতেন, বাট মই ট্ৰেড কৰা নাছিলোঁ, কাৰণ আমাৰ কি আছিলে, আমাৰ ট্ৰেণ্ডটো সদায় বিয়েৰিছ আছিলে। চ' বিয়েৰিছ ট্ৰেণ্ডত আপুনি যদি অপজিট চাইডে ট্ৰেড কৰিব যায়, সদায় আপোনালোকৰ লছ হোৱাৰ সম্ভাৱনা বেছি থাকে। চ' সেইটো কাৰণে যদিও কৰে আপোনালোকে খুব কম কোৱান্টিটিত কৰিব লাগে, আৰু সদায় ট্ৰেণ্ডৰ লগত থাকিব লাগে। যদি ট্ৰেণ্ডটোৰ লগত নাথাকে, তেতিয়া এনেকুৱাবিলাক ট্ৰেপত আপোনালোকে ফচে, আৰু ট্ৰেপত ফচিলেই মানুহৰ লছ হয়। এই ট্ৰেপবিলাকত আপোনালোকে ফচিব নালাগে একচুৱেলি। চ' এইটো ছাপৰ্ট লৈ পেলাই ওপৰ ফালে যাব বুলি বহুত বায়াৰ্ছ ইয়াতে সোমাব, ইনফেক্ট মুভো কৰিলে, বহুত পইণ্ট মুভ কৰিলে, কিন্তু কি কৰিলে, মাৰ্কেট ওপৰত ছাষ্টেইন নহ'ল। দেখিছেনে, মাৰ্কেট ওপৰত ছাষ্টেইন নহ'ল। মই ইয়াৰে এটা ভিডিঅ' বনাইছিলোঁ, ইয়াতে মই এটা ট্ৰেড লৈছিলোঁ, ইয়াৰ ভিডিঅ'টো বনাইছিলোঁ, বাট পিছত গম পালোঁ যে সেই ভিডিঅ'টো মোৰ ৰেকৰ্ডেই হোৱা নাছিলে। মই লাইভ ভিডিঅ' এটা বনাইছিলোঁ, ইয়াতে এটা মই ট্ৰেড কৰিছিলোঁ, যেতিয়া এই ছাপৰ্টটোৰ পৰা ইয়াতে মই এডাল ফিপটো ৰাখিছিলোঁ। চাওক, মই দেখাই দিছোঁ ভালকৈ জুম কৰি পেলাই, ইয়াতে এডাল মই ফিপটো ৰাখিছিলোঁ। কিমান ইম্পৰ্টেণ্ট হয় চাব আপোনালোকে ভালকৈ। চ' এই ফিপটোলৈ লাগিছিলোঁ মই, যেতিয়া এই হাইটো লগাইছিলে, ইয়াৰ পৰা লৈ পেলাই মই ইয়াতে এডাল ফিপটো লাগিছিলোঁ,
আৰু যেতিয়া এই সেকেন্ড ক্যান্ডেলডাল বনিছিলে মই ইয়াৰ পৰা লৈ পেলাই ইয়াতে এডাল ফিফ টুল ড্ৰ কৰিছিলো তো মই কি পালো হেতেন 0.5 আৰু 0.618 লেভেলটো মই পাই গৈছিলো ঠিক আছে সো যেতিয়া 0.618 লেভেলটো ব্ৰেক ডাউন কৰি দিছিলে তেতিয়া মই এটা এখিনি ট্ৰেড লৈছিলো ঠিক আছে আৰু ইয়াৰ ওপৰত মোৰ ষ্টপ লছ আছিল 0.5 ৰ ওপৰত মোৰ ষ্টপ লছটো মই ৰাখিছিলো আৰু মই হোল্ড কৰিছিলো কোলেকে হোল্ড কৰিছিলো চাব মোৰ বেছি কোৱান্টিটি লোৱা নাছিলো খুব কম কোৱান্টিটিত মই এই ট্ৰেডটো কৰিছিলো সো মই হোল্ড কৰিছিলো কোলেকে চাব সো মই হোল্ড কৰিছিলো এই 1.618 লেভেলটো লৈকে মই হোল্ড কৰিছিলো তো মোৰ ইয়াতে এটা ট্ৰেড আছিল এটো শৰ্ট পজিশন মই লৈছিলো ইয়াতে এটা ট্ৰেড কৰিছিলো সো মোৰ টাৰ্গেটটো আছিল 1.618 দেখিছে 1.618 যেতিয়া পাই গৈছিলে মই প্ৰফিটটো বুক কৰিছিলো আৰু হেতু ভিডিওটো মই ধুনিয়াকে কৰিছিলো বাট মই দুৰ্ভাগ্যক্ৰমে সেই ভিডিওটো মই ৰেকৰ্ডে নহল মানে মই কৰাটো কৰিছিলো কিন্তু ৰেকৰ্ড যে হোৱা নাছিলে মই গম নাপালো ইনফেক্ট মই বহুতখিনি লাৰ্নিংস তাতে মই আছিলে বাট হেতু ভিডিও ৰেকৰ্ড নহল সো বহুত সৰি তাৰ কাৰণে সো এইটো আছিল মোৰ ট্ৰেড 1:3 ৰিস্ক টু ৰিৱাৰ্ড ৰেশিও ট্ৰেড আছিল সো মই এটো হোল্ড কৰিছো আৰু এটা কথা কৈছিলো যদি এই সাপোৰ্টটো ব্ৰেক কৰি দিয়ে মই কৈছিলো যে আপোনালোকে পজিশনলৈ যাব পাৰে ঠিক আছে বাট পজিশনাল যোৱা মানে হেতুৱে বিটিএসটি আপোনালোকে যদি কোনবা এটা বস্তু কেৰি কৰে হেতুৱে আপোনাৰ বিটিএসটি হিচাপে গনা হয় সো এটো ট্ৰেড মোৰ ইয়াতে টাৰ্গেট যেহেতু মোক দি দিছিলে মই কোনো কেৰি কৰা নাছিলো ইয়াতে টাৰ্গেট লৈ পেলাই মই এই টাৰ্গেটটো বুক কৰিছিলো ইয়াত সো ইম্পৰ্টেন্ট সাপোৰ্ট আছিল 0.618 ত সাউক মাৰ্কেট আহি পেলাই এটো ব্ৰেক কৰাৰ পিছত 0.618 ব্ৰেক কৰাৰ পিছত 1 পালে 1 ত সাপোৰ্ট ললে 1ও ব্ৰেক কৰি দিলে 1 ব্ৰেক কৰি দিয়াৰ লগে লগে দুডাল ক্যান্ডেল বনালে ইয়াতে আকৌ পুলবেক সৰু পুলবেক এবিলাক সৰু পুলবেক 1 ত ললে 1 ৰ যদি ক্ৰস কৰে ইয়াৰ আধা লেভেলটো হলতেন কাৰণ এটো এটা সৰু লেভেল হয় তো এটো কাৰণে মই আধা লেভেলত মই ড্ৰ কৰা নাছিলো তথাপিতো ইয়াতে এটা সাপোৰ্ট লৈছে দেখিছে সো ইয়াতে ক্যান্ডেলডাল ললে নেক্সট ক্যান্ডেলডাল আহি পেলে ইয়াতে ক্লোজ কৰিছো মই সো এটো হৈছে মোৰ ট্ৰেড এই ট্ৰেডটো মই হোল্ড কৰিছিলো 1.618 লৈকে হোল্ড কৰিছিলো বাট তাতকেও মাৰ্কেট তললে গল দেখিছে এটো ব্ৰেক কৰিলে সো এটো ব্ৰেক কৰিলে কি হ'ব নেক্সট লেভেলটো কি হ'ব আপোনালোকৰ নেক্সট লেভেলটো হ'ব লাগিছিলে আমাৰ কি চাব আপোনালোকে নেক্সট লেভেলটো যদি মই চাও আৰু ওয়েট মিনিট সো নেক্সট লেভেলটো মই হ'ব লাগিছিলে 2.618 বা 2.618 ৰ দুটাৰ মাজৰ লেভেলটো দেখিছে নে দুটাৰ যদি মাজৰ লেভেলটো চাও আমি তালৈকে মাৰ্কেট অহা সম্ভাৱনা থাকে বাট মাৰ্কেটে কি কৰিলে তাতকে ওপৰৰ পৰাই মাৰ্কেটে সাপোৰ্ট লৈ পেলাই ওপৰ ফালে গুচি গল বাট 13 তাৰিখে এটোৱে টাৰ্গেট দিছিলে এটো এটা ট্ৰেড কৰিছিলো মই আৰু এটো সপ্তাহত মই এটোৱে জি ট্ৰেড কৰিছো তাৰ বাহিৰে মই কোনো ট্ৰেড কৰা নাছিলো সো এটাই মই ট্ৰেড কৰিছো গোটে সপ্তাহটোৰ কাৰণে এটো ট্ৰেডেই মই পাইছিলো ইনফেক্ট ভাল ট্ৰেড আৰু কম টাইম ফ্ৰেমত যদি আপোনালোকে চাই তেতিয়া আৰু ভাল ট্ৰেড নিশ্চয় উলাইছিলে বাট মই কোনো ট্ৰাই কৰা নাছিলো কিয় কৰা নাছিলো তাৰ বিষয়ে মই কথা পাতিম সো চাওক 15 মিনিটত আহিলে ইয়াতে সাপোৰ্ট লৈ পেলে মাৰ্কেট ওপৰলৈ গল কোলেকে গল চাওক এই 0.618 আৰু 0.5 জুনটো আকি থৈছো এই লেভেলটো লৈকে গল গৈ পেলে তাতে ওপৰত ৰেজিস্ট্যান্স ফেস কৰিছে এতিয়া এইডাল যেতিয়া ব্ৰেক কৰি দিলে সাপোৰ্টটো যেতিয়া ব্ৰেক কৰি দিলে এডাল কি বনি যাব ৰেজিস্ট্যান্স বনি যাব এডাল ৰেজিস্ট্যান্স বনি যাব কাৰণ তলৰ পৰা ওপৰলৈ গৈছে তো চাওক মাৰ্কেট 1 লেভেলৰ ওচৰত খুল খালে নেক্সট দিনাখন 14 তাৰিখে গেপ আপ খুল খাই পেলাই 1 লেভেলৰ ওচৰত খুল খালে দেখিছে 1 লেভেলতে ৰেজিস্ট্যান্স ফেস কৰিলে একিনতে ৰেজিস্ট্যান্স ফেস কৰিলে মাৰ্কেটে তিনডাল ক্যান্ডেল ইয়াৰ ওপৰত যাব নোৱাৰিলে 1 লেভেলৰ ওপৰত যাব নোৱাৰিলে তললে আহি পেলাই কোৰ পৰা ৰিভাৰ্স হৈছে চাব নেকি মই যদি ইনিও যদি আপোনাৰ এডাল 5 টুল ড্ৰ কৰি দিও এই লটোৰ পৰা যদি মই এই লটোৰ পৰা যদি এডাল 5 টুল মই যদি ড্ৰ কৰি দিও এটা চাওক এই হাইটো লৈকে যদি মই এডাল 5 টুল ড্ৰ কৰি দিও তো আপুনি দেখিব যে মাৰ্কেটত এই 0.5 লেভেলৰ পৰা মাৰ্কেটে সাপোৰ্ট লৈ পেলাই ওপৰলৈ গৈছে সো হেতু এটা লেভেল আছিল এই লেভেলটোৰ পৰা মই হয়তো লব পাৰিলো হেতেন কাৰণ ইয়াতে এডাল কি বনাইছে এডাল
হেমাৰ কেণ্ডেল বনাইছে সাপোৰ্টত হেমাৰ কেণ্ডেলডাল বহুত ইম্পৰ্টেন্ট হয় মই আগৰ ভিডিওটো কৈছো আপোনালোকক সো তিনডাল বুলিশ কেণ্ডেল বনাইছে বহুত ভাল পইণ্টৰ তিনডাল বুলিশ কেণ্ডেল বনাইছিলে সো এইটো ট্ৰেড আপোনালোকে নিশ্চয় ল'ব পাৰিলে হয় তো এইটো এটা ট্ৰেড আছিল 100 পইণ্টৰ এটা ট্ৰেড আছিল গৈ পেলাই ৰেজিস্ট্যান্স ফেস কৰিলে ৰেজিস্ট্যান্স ফেস কৰি পেলাই আকৌ তললে আহিলে তো ইয়াটো এটা আপোনালোকে ট্ৰেড কৰিব পাৰে বাট এই গুটি জোনটো কি হয় এটা সাপোৰ্ট জোন আছিল সো এটা কনফিউজিং জোন আছিল সো হেতু কাৰণে মই কোনো ট্ৰেড কৰা নাছিলো ইয়াতে ট্ৰেড কৰাৰ কাৰণটো হৈছে কাৰণ 0.618 লেভেলটো ব্ৰেক ডাউন কৰি দিছিলে নেক্সট লেভেলটো আছিল 1 2 পালে 1 পোৱাৰ পিছত হোল্ড কৰিলো মই হোল্ড কৰাৰ লগে লগে 1 2 যেটা ব্ৰেক কৰি দিলে তো 1.618 মোৰ নেক্সট লেভেল আছিল সো 1.618 ত মই বুক কৰিছিলো সো এটো আছিল মোৰ ট্ৰেডটোৰ লজিক নেক্সট দিনাখন কি হল সব তাৰ পিছত মাৰ্কেট বাকি সাইডৱেজ হৈ থাকি গল সো নেক্সট দিনাখন আকৌ গ্যাপ আপ ওপেন হল কোড ওপেনিং হল সব 0.618 আৰু 0.5 লেভেলৰ যোনটো ৰেজিস্ট্যান্স আছিল সেই ৰেজিস্ট্যান্সটোতে মাৰ্কেট ইয়াতে ওপেনিং হল ওপেনিং হৈ পেলে তলফালে আহিলে এটো সব ওপেনিং হৈ পেলে তলফালে আহিলে এটো তললে আহি পেলে আকৌ ওপৰলে গল ওপৰ ক্লোজিং দিলে বাট সাস্টেইন কৰিব নোৱাৰিলে ট্ৰেপ কৰি পেলে আকৌ তললে গুচি আহিলে ইয়াতে আকৌ resistance face কৰিলে এডাল ডজি ক্যান্ডেল বনালে দেখিছে শুটিং ষ্টাৰ ক্যান্ডেল বা ডজি ক্যান্ডেল কিবা আপোনালোকে নাম দিব পাৰে তো ওপৰ যেতে শুটিং ষ্টাৰ ক্যান্ডেল বনে তেতিয়া আপোনালোকে ট্ৰেড কৰিব পাৰে এডাল যেতিয়া ব্ৰেক কৰে তো মই এইবিলাক ট্ৰেড কৰা নাছিলো মই জাস্ট এটা ট্ৰেডে এটো হপ্তাহত কৰিছিলো সো এইডাল ইম্পৰ্টেন্ট আপোনাৰ কি আছিল আপোনাৰ ৰেজিস্ট্যান্স আছিল সো ইম্পৰ্টেন্ট ৰেজিস্ট্যান্স ডাল ব্ৰেক কৰিব পৰা নাছিল মাৰ্কেটে সো তাৰ পিছত মাৰ্কেট সাইডৱেজ নিচিনাকে থাকি গল এটা জোনতে মার্কেট থাকি গল দেখিছে এটা জোনতে মার্কেট ট্রেড কৰি থাকি গল সো 16 তাৰিখে কি হল 16 তাৰিখে মার্কেটত আকৌ কি হল 16 তাৰিখে যিমানখিনি ফল হৈছিল হিমানখিনি মার্কেটত গ্যাপ আপ ওপেনিং হৈ গল সব গ্যাপ আপ ওপেনিং হৈ গল এই লেভেলটো কি আছিল এই লেভেলটো আমাৰ দুটাৰ মাজৰ লেভেল আছিল সো এই মাজৰ লেভেলটোত গৈ পেলে মার্কেটে ওপেনিং হল দেখিছে এই মাজৰ লেভেলটোত মই জুম কৰি দিছো সো মই হায়াৰ টাইম ফ্ৰেমত এটা ৰেজিস্ট্যান্স আছিল ওপৰপা তলপা যেতিয়া গৈছে আমাৰ এটো হায়াৰ টাইম ফ্ৰেমত এটো ৰেজিস্ট্যান্স বনি যাব সো ৰেজিস্ট্যান্সতে ওপেনিং হল মাৰ্কেট তললে আহিলে শার্প ক্যান্ডেলডাল বনালে সো সেন্টিমেন্টটো কি হয় বিয়েৰিছ হয় এতিয়াও বিয়েৰিছে হয় সো মাৰ্কেট তললে আহিলে ভলাটাইল আছিল মাৰ্কেট হেডনাখন তো সাপোর্ট কোট লৈছে সব এই লেভেলটোত লৈছে যোনটো 5 লেভেল হয় আমি যোনডাল ড্ৰ কৰিছিল 5 লেভেলটোত ডাঙৰ লেভেলত আমাৰ এটা 5 লেভেল হয় সেই লেভেলটোত সাপোর্ট লৈ পেলে মাৰ্কেট ওপৰলে গল বায়াৰক ইনভাইট কৰিলে দেখালে যে মাৰ্কেট এই যোনটো ৰেজিস্ট্যান্স ব্ৰেক কৰি পেলে মাৰ্কেট ওপৰ ক্লোজিং দিলে সো মাৰ্কেটত এটো দেখুৱালে যে মাৰ্কেট ওপৰলে যাব আপোনালোকে পজিশন লওক সো কিন্তু মাৰ্কেটে সকলো বায়াৰকে ট্ৰেপ কৰি পেলে নেক্সট দিনাখন আকৌ gap down opening hall so etu volatility ase etuke koy volatility marketot saw apuni jodi position hold korisile upor phale kintu marketot khuli gol gap down khuli joa loge loge apunar kiman point loss hobo saw আপোনালোকে যদি হোল্ড কৰে মার্কেটত যদি আজি কিনি পেলে কাইলে বেছিম বুলি যদি আপোনালোকে হোল্ড কৰে তো আপোনালোকৰ ওপেনিংতে আপোনালোকৰ লস হ'ব প্লাস এই ক্যান্ডেলডাল যোনডাল ফার্স্ট ক্যান্ডেল বনে হেডাল বহুত ফাস্ট ক্যান্ডেল বনে কোনফালে যাব ওপৰফালে যাব নে তলফালে যাব আপোনালোকে গম নাপায় সো মই কম আপোনালোকে কেতিয়াও বিটিএসটি ট্ৰেড নকৰাটো ভাল সদ্যহতে সদায় ইন্ট্ৰাডে যদি আপোনালোকে কৰি আছে ইন্ট্ৰাডে কৰক বিটিএসটি টো একচুয়ালি বহুত টাফ বহুতখিনি বস্তু চাব লাগে বহুতখিনি মানে আপোনালোকৰ সবফালে মিলিব লাগিব তেতিয়াহে আপুনি বিটিএসটি ট্ৰেড কৰিব পাৰিব তাৰ কাৰণে বহুতখিনি ষ্ট্ৰেটেজিজ আছে বহুত বিলাকে কৰে ইউটিউবত আপোনালোকে চালে গম পাব বাট মই আপোনালোকক কওঁ এজ এ বিগিনাৰ আপোনালোকে বিটিএসটি ট্ৰেড কেতিয়াও নকৰিব কাৰণ আপোনালোকৰ লছ হোৱাৰ সম্ভাৱনা বেছি থাকে আপোনালোকে ইন্ট্ৰাডে কৰক ইন্ট্ৰাডে কৰি পেলে যেটো লাভ হয় বা প্ৰফিট হয় হেনাখনে ক্লোজ কৰাটো বেছি ইম্পৰ্টেন্ট যদি আপোনালোকে বিটিএসটি কৰিবলৈ যায় কি হ'ব আপোনালোকৰ ৰাতি টোপনি নাহিব কাৰণ এটো কাৰণে আপোনালোকে যদি পজিশন হোল্ড কৰি থৈ দিয়ে আপোনালোকৰ হে একাউণ্টটো ব্লো হৈ যোৱা চান্স থাকে সো এনেকে যদি গ্যাপ ডাউন খুল খাই যায় তেতিয়া আপোনালোকৰ মাৰ্কেটত লছ হোৱাৰ সম্ভাৱনা বেছি থাকে সো নেক্সট দিনাখন গ্যাপ ডাউন খুল খালে ইয়াতে সাপোৰ্ট লৈছে সব মাৰ্কেটত এই লেভেল কিটা কিমান ইম্পৰ্টেন্ট ইয়াতে আকৌ ৰেজিস্ট্যান্স ললে যোনডাল 0.618 আৰু 0.5 লেভেল আছিল তাতে ৰেজিস্ট্যান্স ললে তলফালে আহিলে মাৰ্কেট এটো কি লেভেল হয় এই লেভেলটো পাব বুলি মই কৈছিলো এই লেভেলটো আকৌ আহিলে চাব আপোনালোকে এই লেভেলটো আমাৰ 1.618 লেভেল আছিল 1.618 ত আকৌ সাপোর্ট ললে মার্কেট সাপোর্ট লৈ উপৰ ফালে গল তো উপৰ এডাল মাজৰ লেভেল আছিল মাজৰ লেভেলটো কাৰ হয় এই মাজৰ লেভেলডাল কাৰ হয় এই মাজৰ লেভেলডাল আমি আগতেও কৈছো এই মাজৰ লেভেলডাল আছিল আমাৰ
চাব মই দেখাই দিছোঁ ডাঙৰ লেভেলত যদি আমি চাব যাওঁ এটো আমাৰ মাজৰ লেভেল আছিলে এটো ডাঙৰ ক্যান্ডেলডাল যদি আমি চাব যাওঁ ইয়াৰ মাজৰ লেভেলটো এইটো আছিলে সো এইটো আছিলে মাজৰ লেভেল সো তাতে মাৰ্কেটে সাপোৰ্ট লৈ পেলে বা ৰেজিস্ট্যান্স লৈছে সো মাৰ্কেটত এই লেভেলটো বহুত ধুনিয়াকে কাম কৰিছে সো এনেকে গল আপোনাৰ যোনটো এটো উইক আছিলে মাৰ্কেটত এনেকে গল সো পৰৱৰ্তী উইকত আমি কি কৰিব পাৰো এজ ইট ইজ আমি এখিনি ৰাখিব পাৰো কাৰণ মাৰ্কেট এখিনতে কাম কৰি আছে সো ইয়াৰ এই লেভেলস খিনি কেনেকে উলিয়াইছো আপোনালোকে যদি বুজি পোৱা নাই মোক কমেন্ট কৰি জনাব আৰু এই লেভেলস কিনতে আপোনালোকে কাম কৰক কাৰণ মাৰ্কেট এতিয়াও ইয়াতে আছে আৰু সেন্টিমেন্টটো কি হয় আপোনালোকক মই যদি উইকলি চাৰ্টত দেখাব যাওঁ এটো চাও মই যদি উইকলি চাৰ্টত দেখাও মই এখিনি অটৰাই দিছো উইকলি চাৰ্টত দেখাও সো সব মাৰ্কেট এতিয়াও কি হয় বেৰিছে হয় সো ইয়াতে এইটো এটা সাপোৰ্ট জোন হয় 0.618 ত মাৰ্কেট আছে যদি এটো ক্ৰস কৰি দি কেনেবাকে এটো নেক্সট উইকত তেতিয়া কি হ'ব মাৰ্কেট আকৌ তললে আহা সম্ভাৱনা থাকিব সো এটো কাৰণে চাই চিটি ট্ৰেড কৰিব এটো উইকত তেনেকে আপোনালোকে ট্ৰেড কৰিব যোনখিনি লেভেলস মই অলৰেডি দি থোৱা আছে আগৰ ভিডিওটোত যদি চোৱা নাই চাই লব তো নতুনকে লেভেল যোনখিনি ড্ৰ কৰিলো হেখিনিও আপোনালোকে চাৰ্টত লৈ লব দেখিছে কিমান ধুনিয়াকে কাম কৰে মাৰ্কেটত যোনখিনি লেভেলস মই দিছো হে লেভেলস কিনিতে মাৰ্কেটত কাম কৰে সো মাৰ্কেটত কি হ'ব পাৰে নেক্সট উইকত কি হ'ব পাৰে যদি গ্যাপ ডাউন খোলে এই লেভেলটো ক্ৰস কৰি দিয়ে এই মাজৰ লেভেলখিনিত আপোনালোকে কোনো ধৰণৰ ট্ৰেড নকৰিব এইখিনিৰ পৰা এইখিনি লেভেলত কোনো ধৰণৰ ট্ৰেড নকৰাটো মই ভাবো ভাল যেতিয়ালৈকে আপোনাৰ 1.618 কাৰণ অলৰেডি 1.618 এখিনি ব্ৰেক কৰি থৈছে মাৰ্কেটে দেখিছেনে সো এবাৰ যদি আহে 1.618 যদি ব্ৰেক কৰে তেতিয়া মাৰ্কেটত এই ইয়াৰ হেড দুটাৰ মাজৰ লেভেলটো পোৱাৰ সম্ভাৱনা থাকিব নহলে বা কি হ'ব নেক্সট লেভেলটো আপোনাৰ ইয়াতে এটা সাপোৰ্ট আপোনাৰ ডাঙৰ লেভেলত আছে 1.618 ডাঙৰ লেভেলত যোনটো 1.618 তালৈকে আহা সম্ভাৱনা মাৰ্কেটত থাকিব সো এতিয়াও মাৰ্কেট বেয়াৰিশ ট্ৰেন্ড বুলি ক'ব পাৰি কাৰণ এটো এটা সাইডৱেজ জোন এটো এটা জোন মাৰ্কেটত সাইডৱেজ নিচিনাকে কাম কৰিছে এক্সপায়াৰিও আমাৰ সাইডৱেজে হল দেখিছে আপোনালোকে সো ভালকে ট্ৰেড কৰিব যদি আপোনালোকে ভিডিওটো ভাল পাইছে লাইক কৰি দিব সো আজিলে ইমানতে সামৰিছো ধন্যবাদ